গুড মৰ্ণিং এভৰিৱান। চাওক বতৰটো কিমান ধুনীয়া, বৰষুণ আহি আছে পূৰা। কিবা এটা ভাল লাগি আছে মনটো। আজি মোৰ কাৰণে বিশেষ দিন আৰু এয়া কৃষ্ণ। গতিকে ৰাতিপুৱা গা পা ধুই কৃষ্ণটো মই আমাৰ গাৰখনত ভগৱানৰ মূৰ্তি একো লগোৱা হোৱা নাছিলে। গতিকে আমু আৰু মই আহিলোঁ, ভাবিলোঁ আজি বিশেষ দিনটোত লগাই লওঁ। কিবা এটা ভালো লাগি আছে মনটো, যিহেতু আজি মোৰ কাৰণে বিশেষ আজি মোৰ বাৰ্থডে হয়। চ' এয়া ৰাতিপুৱাৰ ভাগত এয়া লগাই দিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। মোৰতো বহুত ভাল লাগিছে, কিমান কিউট চাওকচোন, বহুত বেছি কিউট হয়। চ' এতিয়া মই ৰাতিপুৱাই ভাবিলোঁ মন্দিৰত সেৱা এভাগ কৰি আহোঁ। গতিকে ওলালোঁ, এয়া ৰেডি হ'লোঁ। যিহেতু গৰম বহুত বেছি আৰু আমুক মই ঘৰতে থৈ যাম, গতিকে দৌৰা দৌৰি আৰু এয়া পটাপট ৰেডি হৈ মন্দিৰ আহি পালোঁ। চাকি বন্তি জ্বলাই সোনকালে যাবগৈ লাগিব, যিহেতু আমু ঘৰতে আছে, তাই কান্দিব পাৰে। গতিকে এতিয়া আৰু বাচ্ছাৰ লগত দৌৰা দৌৰি আৰু এতিয়া আমি মন্দিৰৰ পৰা ওলাম আৰু চ' সেৱা কৰি ল'লোঁ আৰু এতিয়া ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু এয়া আহি পালোঁ। আমুৱে দেখিছেনে কি অৱস্থা, ভগৱান। মোৰ কাম বঢ়াই থাকে ছোৱালীজনী। চাওকচোন কেনেকুৱা কি কৰিছে। জন্মদিন বুলি ঘৰতে শৰাই এভাগ দিলোঁ আৰু এয়া মই এতিয়া সেৱা কৰি ল'লোঁ। আৰু আমি গোটেই প্ৰসাদখিনি খাই পেলাই, চাহ পানী খাই এতিয়া ভাবিলোঁ অকণমান ওলাই যাম। যিহেতু ঘৰটো অকণমান অসুবিধা, এতিয়া বাচ্ছাৰ লগত লাগি থাকিব লাগে। গতিকে ফেমিলি টুগেডাৰ হিচাপে ৰাতিৰ সাঁজ খাই আহিম বুলিয়ে বাহিৰলৈ ওলাই যাওঁ বুলি মই ৰেডি হ'লোৱে গতিকে আমুও ৰেডি হৈ গ'ল, আমু টোপনিত। এতিয়া গাড়ী উলিয়ালে আৰু আমুক পাপাকে লৈ আছে আৰু এয়া মই বাৰ্থডে গাৰ্ল। চ' এতিয়া আহি আমি টিহুৰ মন্দিৰত বাহিৰৰ পৰাই সেৱা কৰিলোঁ, যিহেতু বন্ধ কৰি দিছে মন্দিৰ। ৰাতিও হৈছে অকণমান। এতিয়া আমি গৈ আছোঁ আৰু ফাইনেলি আমি আহি পালোঁ অভিৰুচি ৰেচৰ্ট। আমি গাড়ীৰ পৰা নামি অকণমান ৰৈ দিছোঁ, যিহেতু মোৰ মা ভণ্টিহঁত আহি আছে আৰু এয়া আমাৰ আমুজনী টোপনিত পূৰা এয়া ফাইনেলি মাহঁতো আহি পালে। গাড়ীখন দেখিছোঁ দূৰৰ পৰাই। মই ভাবি আছোঁ ইহঁত আহি পেলাই আমু আৰু ৰুহিৰ লগত ব্যস্ত হৈ যাব, আৰু সঁচাকৈ আমুও ভনীয়েকক লগ পাই সাৰ পাই গ'ল আৰু এয়া বাৰ্তালাপ আৰম্ভ হৈ গ'ল। আমু আমাৰ ইহঁত দুজনী, ছোৱালী দুজনী খুব মৰমৰ। ইহঁত দুজনীৰ লগতে আজিকালি আমাৰ সময়কণ পাৰ হৈ যায়। গতিকে এয়া ইহঁতলৈ ৰৈ দিছিলোঁ, কাৰণ একেলগে এণ্ট্ৰি কৰিলে ভাল লাগে। আৰু আজি মোৰ বাবে বিশেষ হ'ল, আমুৰ মাম্মাৰ আজি ফাৰ্ষ্ট বাৰ্থডে, আমুৱে চেলিব্ৰেট কৰিব আহিছে। গতিকে আৰু এইফালে ৰুহিৰ জেঠাইৰ ফাৰ্ষ্ট বাৰ্থডে। ইহঁত দুজনী এইবাৰ মোৰ বাৰ্থডেৰ কাৰণে বিশেষ হয়। এয়া অৰ্ডাৰ কৰিলোঁ, আমুৱে ঘূৰি ফুৰিছে সকলোৰে লগত। আৰু এয়া কেক আহি পালে আৰু কেকটো কাটিম বুলি ভাবিছোঁ, কিন্তু কথাটো হ'ল গৰম বহুত বেছি, কেকটো অকণমান ছাইড লাগি গ'ল। যি নহওক, এতিয়া ৰেডি হৈ গ'লোঁ আৰু কেকটো কাটিলোঁ। May God bless me. Jack? Jack? Titi mama, titi. ভণ্টি এজনী গিফ্ট কৰিছে, খুব ধুনীয়া হয়। এয়া আমুৱে মাহীয়েকৰ লগত খেলি আছে পূৰা। মই ভিতৰত আছিলোঁ, বাহিৰত ওলাই আহি দেখোঁ যে ইহঁত পূৰা খেলি আছে। সকলোবোৰ পূৰা এনজয় কৰি আছে, ফুল মস্তি। ইহঁত জুলি আছে পূৰা। এয়া পূৰা ময়ো লাগি গ'লোঁ, আমুক কোচত লৈ পেলাই অকণমান জুলি লওঁ। তাইও খুব ভাল পাইছে, পোৱালীজনীয়ে অকণো ভয় নকৰে, খুব ভাল পাইছে। মোৰ বহুত ভাল লাগিছে।
আৰু এইফালে মা আৰু ভণ্টীয়ে পূৰা জ্বলি আছে। আৰু এতিয়া আমি সকলোৱে খানা খাবলৈ আহিলোঁ। অলমষ্ট খানা ৰেডি হৈ গ'ল, গতিকে আৰু খোৱাহে কথা আৰু মানে খাই বৈ কৈ শুই থাকিম আৰু সেয়াই আছিলে আজি দিনটো মানে স্পেচিয়েল আৰু বেলেগ বিশেষ একো নাই। আৰু ইহঁত দুজনী পূৰা লাগি আছে আৰু আমি গম নোপোৱাকৈ ইহঁত দুজনী ড্ৰেছো মিলি গৈছে। গম নাপাওঁ কেনেকৈ মিলি গ'ল, কিন্তু মিলি গ'ল আৰু ইহঁতে ভাত খাব ষ্টাৰ্ট কৰি দিলে। আমি অকণমান পিছতকৈ খাম বুলি ভাবিলোঁ, যিহেতু পোৱালি দুজনীক ৰাখিব লাগে। আৰু এতিয়া বাহিৰলৈ ওলাই আহিলোঁ খাই বৈ, মানে বিলিং হৈ গ'ল, এতিয়া যাম আৰু ইহঁতে গাড়ীত বহি ল'লে। ইহঁতক মই বাই বাই ক'ব আহিলোঁ, ইহঁত গ'লগৈ আৰু এতিয়া মই গৈ আছোঁ আমাৰ গাড়ীখনলৈ। গতিকে এয়াই আছিলে আজিৰ দিনটো বিশেষ। আৰু মোৰ যদিও আজি মামাৰ ফাৰ্ষ্ট বাৰ্থডে, তাই আহিছে যদিও তাই একো খাব নোৱাৰে কাৰণ বহুত বেছি সৰু হৈ আছে। যি নহওক ভাল লাগিলে আজিৰ দিনটো এনেকৈয়ে কটাই দিলোঁ আৰু স্মৃতি হিচাপে কেইখনমান ফটো ৰাখি দিলোঁ। আৰু গতিকে আপোনালোকেও চাই জনাব কেনেকুৱা লাগিছে। ভাল লাগিলে প্লিজ 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 জনাই দিব কমেণ্টত। আৰু আপোনালোকেও আহিব পাৰে। এয়া অভিৰুচি ৰেষ্টুৰেণ্ট হয় টিহুত। খুব ভাল লাগিলে, ইয়াৰ খানাবিলাকো বহুত টেষ্টি হয়। গতিকে আপোনালোকে যদি বিচাৰে আহিব পাৰে। আৰু আজিলৈ মই বিদায়। আকৌ বেলেগ বেলেগ ভিডিঅ' লৈ আহিম। অ'কে, বাই বাই। আজিৰ এই বিশেষ দিনটোৰ কেইখনমান ফটো মই স্মৃতি হিচাপত ৰাখি থ'লোঁ, যাতে পিছতকৈ মই চাব পাৰোঁ কেতিয়াবা মনত কৰি পেলাই। ছ' মই ভাল পাওঁ এনেকৈ মানে কিছুমান বস্তু সাঁচি ৰাখি পেলাই। ছ' আপোনালোকেও জনাব, আপোনালোকেও ৰাখেনে তেনেকুৱাকৈ, মানে মোৰ নিচিনাকৈ কোনোবাই ৰাখেনে, মানে এইবিলাক সাঁচি ৰাখোঁ পিছতকৈ চাব পাৰিম, কাৰণ বয়স আৰু সময় কাৰো ৰৈ নাথাকে। গতিকে পিছত চাই খুব ভাল লাগে। বাই।